23 নম্বৰ দেৰা সমষ্টিৰ আমাৰ কেনেডা আগত টিকা ডাঙৰীয়াই 367 পদত জয়ী হৈছিল। জয়ী হোৱাৰ পাছত যেতিয়া আমি আৰৰ ওচৰত গ'লোঁ চাৰ্টিফিকেটৰ কাৰণে, তেওঁ চাৰ্টিফিকেটটো অকণমান ডিলে কৰিলে। অকণমান ডিলে মানে তেওঁ আমাৰ কিছুমান টেকনিকেল কাম আছে বুলি এগেইন তেওঁ আকৌ আমাৰ যোনটো তেওঁলোকৰ অথৰিটি অফিচাৰলোকে যিবিলাক ৰেজেক্ট কৰিছিল সেই ৰেজেক্ট পেপাৰ আকৌ চেক কৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা কোৱাত আমি তেওঁক বাৰে বাৰে অনুৰোধ কৰিলোঁ। এজ পাৰ এক্ট সেইটো সম্ভৱেই নহয়। সেইটো কোৱাত 1 ঘণ্টামানৰ পাছত যথেষ্ট বাকবিন্যতা হ'ল। আমিও ৰিকুৱেষ্ট কৰিলোঁ, তো অৱশেষত তেওঁ আমাৰ কথা নুশুনিলে। পুনৰ যি ৰেজেক্ট পেপাৰ তেওঁলোকৰ বা এছিষ্টেণ্ট যিসকলে অফিচাৰসকল আছিল তেওঁলোকে ৰেজেক্ট কৰি থোৱা এই পেকিংটো এতিয়া DC ডাঙৰীয়াই হিচাপে তেওঁ নিজৰে অথৰিটি আছে বুলি এইটো খুলিব আৰম্ভ কৰিছে। তেওঁ আমি দল হিচাপে পাৰ্টি হিচাপে আমি যথেষ্ট আপত্তি দৰ্শাইছিলোঁ। বিভিন্ন আইনৰ কথাও আমি তৰ্কাতৰ্কি কৰিছিলোঁ, কিন্তু অৱশেষত তেওঁ এতিয়া খুলি সেইখিনি চাইছে। এতিয়ালৈকে তেওঁ চাই অফিচাৰসকলে যোনটো ৰেজেক্ট কৰা বস্তু সেইটোকে পোৱা বুলি মই জানিব পাৰিছোঁ, কিন্তু এতিয়ালৈকে আমাক মানে উইনাৰ চাৰ্টিফিকেটটো তেওঁ আগবঢ়োৱা নাই, আমাক দিয়া নাই। বাস্কাৰ DC তেওঁ অতিকে সহজ সৰল, আমি ডাঠিকে ক'ব পাৰোঁ এইটো ওপৰ মহলৰ ফালৰ পৰা যথেষ্ট হেঁচা প্ৰয়োগ কৰিছে। ইভিন BJPৰ কোনোবা MLA চাম তালুকদাৰ অহা বুলিও মই শুনিছোঁ। মই এতিয়া চকুৰে দেখা নাই, তেওঁ নিশ্চয় ক'ৰবাত আছে এতিয়াও, মই অনুমান কৰিব পাৰিছোঁ। তো সেইটো ডাইৰেক্টলি ওপৰৰ পৰা এটা নিৰ্দেশ DC ডাঙৰীয়াক এইটো নিৰ্দেশ পেকিং কমপ্লিটলি পেকিং হয় এইটো কমপ্লিটলি নিৰ্বাচনী বিষয়াক বিপৰীতে পৰিচালনা কৰিছে, যাৰ ফলত আমাৰ হাজাৰ হাজাৰ BPF প্ৰেমী ৰাইজে এতিয়াও গেটৰ সন্মুখত ধৰ্ণা ষ্টাইলত তেওঁলোকে হাংগামা কৰি থকাটো নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। কিমান ঘণ্টা ধৰি প্ৰতিবাদ কৰি আছে আপোনালোকে? তো আমিতো 10টা বজাৰ পৰা এতিয়ালৈকে, এতিয়া ধৰক 4টা বাজি গ'ল, এতিয়াও চাৰ্টিফিকেট আমাক ইছ্যু কৰা নাই। কি প্ৰতিশ্ৰুতি দিছে দিছে তেওঁ যিখিনি পেকেজত বাইণ্ডিং কৰি থোৱা ৰেজেক্ট, সেই ৰেজেক্টটো পুনৰ মানে তেওঁ চোৱা চিতা কৰি আছে, পুনৰীক্ষণ কৰি আছে। এতিয়া ষ্টিল শেষ হোৱা নাই। তো আমি অতিকে দুখিত। ডেম'ক্ৰেচি কাণ্ট্ৰিত তেনেকুৱা ধৰণৰ হেৰাছমেণ্ট, আননেচেচাৰী হেৰাছমেণ্ট আৰু যোনটো সঁচাসঁচিকৈ সেইটো হৈও গৈছিল, সেইটো আননেচেচাৰীটো বাইণ্ডিং কৰি তেওঁলোকে থৈছে। এতিয়াও চাৰ্টিফিকেট আমাক দিয়া নাই। আমি তাৰ বাবে গভীৰভাৱে আমি নিন্দা জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।